নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন পূৰ্ব ভাৰতীয় এডুকেশ্যনেল ট্ৰাষ্টৰ উদ্যোগত উলহ মালহেৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস নিউজ নর এক বিশেষ প্ৰতিবেদন পূৰ্ব ভাৰতীয় এডুকেশ্যন ট্ৰাষ্টৰ প্ৰতিষ্ঠা দিৱসটি বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটত উদযাপন কৰা হয়। উল্লেখযোগ্য যে যোৰহাট চহৰস্থিত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে উক্ত অনুষ্ঠান আয়োজন কৰা হয়। পূৰ্ব ভাৰতীয় এডুকেশ্যন ট্ৰাষ্টৰ উদ্যোগত আৰু যোৰহাট আইন মহাবিদ্যালয়ৰ সহযোগত উক্ত বৰ্ণাঢ্য অনুষ্ঠানটি উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত বৃন্দা গ্ৰোভাৰে 2012 চনত নিৰ্ভয়া ঘটনাৰ পিছত ভাৰতত ফৌজদাৰী আইনৰ যাত্ৰা শীৰ্ষক বিষয়ৰ ওপৰত বিস্তৃত আলোচনা দাঙি ধৰে। তেখেতে কলকাতাত সংঘটিত হোৱা জঘন্য কাণ্ডৰ লগত বৰ্তমান সময়ত দেশৰ ভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ বিৱৰণ দি এনেধৰণৰ কাণ্ডৰ পৰা সমাজখনক কিদৰে মুক্ত কৰিব পাৰি আৰু নাৰী সমাজে নিজকে কিদৰে সুৰক্ষা দিব পাৰে তাৰ ওপৰতো বিস্তৃত বিৱৰণ দাঙি ধৰে। আজি পূৰ্ব ভাৰতীয় এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি যোৰহাট তাৰকাগৃহত এটা বক্তৃতা অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু বিশেষকৈ আজিৰ অনুষ্ঠানটোৰ পোষ্ট নিৰ্ভয়াৰ পিছত ক্ৰিমিনেল লৰ কেনেকুৱা ধৰণৰ ৰিফৰ্ম হৈছে বা ছ'চিয়েল ৰিফৰ্ম বা লিগেল ৰিফৰ্ম কেনেকুৱা হৈছে আৰু সঁচাকেই মানে পৰিস্থিতিটো কিবা সলনি হ'ল নে নিৰ্ভয়াৰ পিছত, কাৰণ কলিকতাৰ ইনচিডেণ্টটোৱে আমাক আকৌ এটা জোকাৰি দিলে, কাৰণ তেনেকুৱা ধৰণৰে এটা ভয়ানক এটা ঘটনা আমি দেখিবলৈ পালোঁ। গতিকে আজি আমি এই অনুষ্ঠানটোত সেই বিষয়খিনিৰ পুংখানুপুংখভাৱে আলোচনা কৰিবৰ কাৰণে গোটেই জাৰ্ণিটো, ক্ৰিমিনেল লৰ জাৰ্ণিটো কেনেকৈ ধৰণে হৈছে, কি চেঞ্জেছ আহিছে বা ল'ত কি চেঞ্জেছ আহিছে, সমাজত কি চেঞ্জেছ আহিছে, এই বিষয়ে ক'বৰ কাৰণে সুপ্ৰিম কোৰ্টৰ ছিনিয়ৰ এডভকেট বৃন্দা গ্ৰোভাৰক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত এগৰাকী হিউমেন ৰাইটছ, উইমেন ৰাইটছ এক্টিভিষ্টৰ লগতে তেখেতে বহুতকেইটা মানে লেণ্ডমাৰ্ক জাজমেণ্ট বা বহুতকেইটা এনেকুৱা ধৰণৰ কেছত তেওঁ ইনভলভ হৈ আছে। তেওঁৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি আমি আজি যোৰহাটবাসী ৰাইজৰ আগত তেওঁৰ গোটেই জাৰ্ণিটো, পোষ্ট নিৰ্ভয়াৰ জাৰ্ণিটোত তেওঁৰ কেনেকুৱা ধৰণৰ ইনভলভমেণ্ট আছিলে, সেই গোটেইখিনি আমি জনাবৰ কাৰণে আজি আমি তেখেতক নিমন্ত্ৰণ কৰি আহিছিলোঁ আৰু সেই বিষয়ে আজি আমাৰ তাৰকাগৃহতে আলোচনাটো চলিছে। দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত যিদৰে এই জঘন্য কাণ্ডবোৰ হৈ আছে, এডুকেশ্যনেল ট্ৰাষ্টৰ হৈ আপুনি কি বুলি ক'ব? এতিয়া চাওক, এতিয়া কথাটো এইটো হ'ল যে এই ঘটনাখিনি ঘটিয়ে আছে, সেইটোৱে আমাৰ আজি, কাৰণ আমি যেতিয়া এই বিষয়টো কথা ভাবিছিলোঁ তেতিয়া কলিকতাৰ ইনচিডেণ্টটো হোৱা নাছিলে, আমাৰ ঢিঙৰ ইনচিডেণ্টটো হোৱা নাছিলে, কিন্তু আমি তেতিয়া উপলব্ধি কৰিছিলোঁ যে এই প্ৰেক্ষাপটত, কাৰণ আমি বহুত ধৰণৰ ঘটনা দেখিছোঁ, এতিয়া অকল নিৰ্ভয়া বা কলিকতাৰ হোৱা ইনচিডেণ্টটোৱে নহয়, তাৰ বহুত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, সকলোৰে লগতে ঘটি আছে। আজি দলিত মহিলাৰ লগত ঘটিছে, আদিবাসী মহিলাৰ লগত ঘটিছে, মাইনৰিটি মহিলাৰ লগত ঘটিছে, কিন্তু কিছুমান ঘটনাই হয়তো হাইলাইট হৈ গৈছে বা মানুহৰ খং বেছি দেখিবলৈ পাইছোঁ, হয়তো কিছুমান ঘটনাৰ লগত আমি সেইটো দেখা পোৱা নাই। কিন্তু এতিয়া কথাটো হ'ল যে এজ এ পূৰ্ব ভাৰতীয় এডুকেশ্যনেল ট্ৰাষ্ট এটা নাৰীবাদী সংগঠন হিচাপে বা মহিলা সংগঠন হিচাপে আমি এই বিষয়টোৰ ওপৰত মাত মাতি আছোঁ, কাৰণ অলপ দিনৰ আগতে আমি যেতিয়া 26টা কেছৰ আমি হিয়াৰিং কৰিছিলোঁ, তেনেকুৱা ধৰণৰ এটা মানে কিছুমান অত্যাচাৰ আমি দেখিছিলোঁ মহিলাৰ ওপৰত হৈ আছে। গতিকে আজিৰ দিনটোতো আমাৰ খং খুব আছে, আমাৰ মনত খং আছে, কিন্তু আমি কেতিয়াবা এনেকুৱাও আমি অনুভৱ কৰিছোঁ যে যিটো আইন ব্যৱস্থা আছে, আইনী ব্যৱস্থাৰ সুৰুঙা লৈ পেলাই এই ঘটনাবোৰ হৈ আছে নেকি, বা আৰু এটা বস্তু যিটো এটা ইনষ্টেণ্ট জাষ্টিছৰ কথা আমি অপ'জ কৰি আছোঁ, যে এই যে ঘটনাটো হ'ল যে ঢিঙৰ ঘটনাটোত লগে লগে মানে পুখুৰীত জঁপিয়াই পৰি গ'ল বুলি ক'লে যে মানুহজন তেওঁ পলাব বিচাৰিছিলে, কিন্তু সেইটোত আমাৰ এই আইনী ব্যৱস্থাটোৰ এই সুৰুঙাবোৰ আমাৰ লাগে যে আমাৰ ইনষ্টেণ্ট জাষ্টিছটোৱে আচলতে মহিলাসকলক ন্যায় দিয়া নাই। আজি যিটো কথা বৃন্দা গ্ৰোভাৰেও কৈছে যে তেওঁ হায়দৰাবাদৰ যিটো দিশাৰ ঘটনাটো লৈ পেলাই তেওঁ কৈছিলে যে যিকেইজনক আচলতে এনকাউণ্টাৰত মাৰিলে তেওঁলোক আচলতে একিউজেই নাছিলে, সেই ইনষ্টেণ্ট জাষ্টিছত প্ৰকৃত একিউজজন হয়তো ক'ৰবাত
বাহিৰতে হেৰাই গৈছে আৰু আজি মই বহুত দুখেৰে কৈছোঁ কাৰণ মই সামাজিক মাধ্যমত এটা দেখি আছোঁ খুব আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও কৈছে যে পুলিচৰ ওচৰত আমাৰ ওচৰত বন্দুক আছে মেচিন গান আছে আমাক আইন কিয় লাগে এইটো বহুত ভয়ংকৰ এটা ষ্টেটমেণ্ট আমি যদি আইনৰ বিশ্বাস নকৰি আমি যদি এনেকুৱা ধৰণৰ ইনষ্টেণ্ট জাষ্টিচ আৰু আমি কাৰোবাক মাৰি দিয়াৰ যদি আমি হেৰিলৈ যাওঁ তেতিয়াহ'লে কিন্তু আমাৰ সমাজত এনেকুৱা ঘটনা ঘটিয়ে থাকিব নিৰ্ভয়াক পিছতো ফাঁচি দিছিলে এই ঘটনা ঘটি আছে তাৰ আগতেও একোজক ফাঁচি দিছিলে তাৰ পিছতো ঘটনা ঘটি আছে গতিকে আমি এতিয়া এজ এ উইমেন অৰ্গেনাইজেশ্যন আমি এনেকুৱা ধৰণৰ জাষ্টিচৰ ন্যায়ৰ আমি সদায় বিৰোধিতা কৰি আছোঁ আমি ফাঁচীৰ বিৰোধিতা কৰি আছোঁ আমি আইনী ব্যৱস্থাটোৰ এটা ছিষ্টেমৰ যিটো ফেইলিয়াৰ সেই ফেইলিয়াৰটো যাতে আমি তাৰ সংশোধনৰ কাৰণে যাতে চৰকাৰে কাম কৰে সেই বিষয়বোৰতহে আমি মাত মাতিব বিচাৰিছোঁ কাৰণ কলকাতাৰ ইনচিডেণ্টটোত এগেইন ছিষ্টেম ফেইলিয়াৰৰ কথাও ওলাই আছে যে এগৰাকী ডক্তৰৰ তেওঁৰ কাম কৰ্মস্থানত তেওঁৰ সুৰক্ষা নহয় যিটো ভাবৰী দেৱীৰ কেছৰ কথাও আজি আমাৰ আলোচনা হৈছে তাতো সেই একেই হৈছিলে যে ৱৰ্ক প্লেচত মানে কৰ্মস্থলত মহিলাৰ সুৰক্ষিত নহয় আৰু সেই একেটাই আমি আজিও সেইটোৱে দেখিবলৈ পাইছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও